যিদিনাখন কণমানিজন মাতৃহাৰা হৈছিল সেইদিনাখন মাকে কি ঘটনা ঘটাইছিল। নমস্কাৰ, মই ভাস্কৰ ভাই আপোনালোক সকলোকে স্বাগতম জনাইছো। যদি আপোনালোক মোৰ চেনেলত নতুনকৈ আহিছে আৰু মোৰ কাহিনীবিলাক চাই ভাল লাগিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব বুলি মই আশা কৰিছো। যিদিনাখন কণমানিজন মাতৃহাৰা হৈছিল সেইদিনাখন ৰাতি মাক আইতাকৰ লগত হৈছিল, অৰ্থাৎ কণমানিজনৰ আইতাকৰ লগত হৈছিল। আৰু প্ৰায়ে কণমানিজনৰ আইতাকে মাকক লগতেই ৰাখে, কাৰণ যেতিয়াৰ পৰা মাকৰ গাত বেয়া চা লাগিছিল, যেতিয়া মানসিক ভাৰসাম্য মাকে হেৰুৱাই পেলাইছিল, তেতিয়াৰ পৰা মাকে ৰাতি ৰাতি ক'বাত উঠি যায় বা নিজকে শেষ কৰি দিয়াৰ কথা ভাবে। তো সেই কাৰণেই কণমানিজনৰ আইতাকে মাকক সদায় লগত ৰাখিছিল আৰু ৰাতি টোপনিত মনে মনে উঠি যাব বুলি কণমানিজনৰ মাকৰ ভৰিত আৰু আইতাকৰ ভৰিত এডাল ৰছী বান্ধি থৈছিল, যাতে টোপনিত উঠি গলেও গম পায় লৰচৰ হলে। কিন্তু যিদিনাখন যাবলগীয়া আছিল সেইদিনাখন আইতাকে একো গমেই নাপালে। ৰাতিপুৱা সূৰ্য উদয় হৈছে কি নাই হোৱা তেনেকুৱাত আইতাক সাৰ পাইছিল, আৰু যেতিয়া সাৰ পাইছিল তেতিয়া তেখেতৰ বোৱাৰীক কাষত পোৱা নাছিল। আৰু সেই সময়তে ঘৰখনত এটা হুলস্থুলীয়া পৰিৱেশ হৈছিল। তেতিয়া সকলো মানুহৰ দৌৰা-দৌৰি লাগিছিলে, সকলোৱে সকলোফালে বিচাৰিব আৰম্ভ কৰিছিলে, কিন্তু কণমানিজনৰ মাকক কতো দেখা পোৱা নাছিলে। অৱশেষত কণমানিজনৰ ককাক তেতিয়া জীয়াই আছিল। ককাকে হঠাৎ ঘৰৰ সন্মুখৰ ভঁৰাল ঘৰটোৰ কাষত ভঁৰাল ঘৰৰ সন্মুখত প্ৰত্যক্ষ কৰিলে কণমানিজনৰ মাকক। আৰু লগে লগেই কণমানিজনৰ ককাকে দৌৰি গৈ একো নাপায় যিখন আমি চব্জি কাটিবলৈ ব্যৱহাৰ কৰোঁ ময়দা, সেইখনকে লৈ আহিলে। আহি পেলাই কণমানিজনৰ মাকে যিডাল ৰছীত সেই ঘটনাটো ঘটাইছিল সেই ৰছীডাল কাটি দিছিল। বিতংভাৱে নকলেও হয়তো আপোনালোকে অনুমান কৰিব পাৰিছে যে কণমানিজনৰ মাকে কি ঘটনা ঘটাইছিল। কিন্তু যেতিয়া ককাকে সেই ৰছীডাল কাটি দিছিল তেতিয়ালৈকে হয়তো বহু দেৰি হৈ গৈছিল। কি কৰিব, এয়াই নিয়তিৰ খেল। যা হওক, সেই দিনৰ পৰাই সেই কণমানিজন মাতৃহাৰা হ'ল। আৰু কৰ্মসূত্ৰে থকা, চাকৰি সূত্ৰে বাহিৰত থকা দেউতাকক ঘৰৰ মানুহে অকণমান দূৰত গৈ টেলিগ্ৰামৰ জৰিয়তে খবৰ দিছিল যে সেই কণমানিজনৰ মাকৰ, অৰ্থাৎ তেখেতৰ পত্নীৰ কি অৱস্থা হৈছে বা কি ঘটনা ঘটালে। আৰু খবৰটো পায়েই দেউতাকে এদিন নে দুদিন পিছত ঘৰ আহি পাইছে। গতিকে কণমানিজনৰ সৰুকালৰ এইটোৱে মৰ্মান্তিক কাহিনী। আৰু ইয়াৰ পিছত কণমানিজনক নিজৰ সেই আইতাকেই তুলি তালি ডাঙৰ দীঘল কৰে। সকলো মৰম মাকৰ সেই আইতাকেই দিয়ে। আৰু সেইকাৰণে কণমানিজনৰ কাৰণেও সেই আইতাক নিজৰ মাতৃতকৈ কোনো গুণেই কম নহয়। গতিকে আইতাকৰ লগত কেনেকৈ ডাঙৰ দীঘল হ'ল সেই কাহিনী আমি ইয়াৰ পিছৰ ভিডিঅ'টোত আপোনালোকক জনাম। আৰু কাহিনীটো শুনি থাকিবৰ কাৰণে মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি দিব। আৰু যদি কাহিনীটো শুনি আপোনালোকৰ ভাল লাগিছে তেনেহলে আপোনালোকৰ বহুমূলীয়া মতামত দিব বুলি মই আশা কৰিছো। ধন্যবাদ।